মজিয়া ভেটি ২ নং সোণাৰী গাঁৱৰ প্ৰায় ১০টা বাসগৃহত এতিয়াও পানী। বাসগৃহৰ ভিতৰৰ পৰা পানী কিছু পৰিমাণে ওলাইছে যদিও চৌহদত এতিয়াও একাঠো পৰ্যন্ত পানী। আৰু মই বৰ্তমান সেইকেইটা পৰিয়ালৰ ওচৰত আছো, তেওঁলোকৰ লগত মন্তব্য ল'বলৈ মই চেষ্টা কৰিম, কিয়নো এটা মাহে এক দুৰ্বিষহ জীৱন কটাইছে বানাক্ৰান্তই। কিয়নো ঘৰৰ ভিতৰত প্ৰথম অৱস্থাত এককাল পৰ্যন্ত পানী, আৰু তাৰ পাছত যদিও ঘৰৰ ভিতৰৰ পৰা পানী ওলাল, ঘৰৰ চৌহদত কিন্তু একাঠো পৰ্যন্ত পানী। এক প্ৰকাৰে ঘৰৰ ভিতৰত তেওঁলোকে এতিয়াও প্ৰৱেশ কৰিব পৰা নাই। বোকা আৰু পলস। এইটো অঞ্চলৰ প্ৰায় 10টা বাসগৃহত একেই পৰিৱেশে বিৰাজ কৰিছে, ফলত তেওঁলোকে ওখ ঠাইত আশ্ৰয় ল'ব লগা হৈছে। কৃষি পথাৰ সকলো এতিয়াও পানীৰ তলত ধান খেতি কৰিছিল, বাম খেতি কৰিছিল, আৰু কিয়নো এইকেইটা অঞ্চলৰ ৰাইজৰ মূল জীৱিকাই হ'ল কৃষি। কৃষি কৰিয়ে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে, উৎপাদিত সামগ্ৰী বিক্ৰী কৰি বছৰটোলৈ সঞ্চয় কৰে, আৰু সেয়াই শিক্ষাৰ্থীসকলক পঢ়ুৱাই হওক বা বিভিন্ন কামত তেওঁলোকে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ 19 জুলাইত যি ভোগদৈৰ বাঢ়নি পানী কোবাল সুতে এই বাসগৃহৰ বা এই পৰিয়ালকেইটাৰ সকলো শেষ কৰিলে। বাসগৃহৰ সকলো সামগ্ৰী ভোগদৈৰ বাঢ়নি পানীত উটি গ'ল। পশুধন সম্পূৰ্ণৰূপে ভোগদৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে। তেওঁলোকে পোহনীয়া জীৱ জন্তু বিক্ৰী কৰিয়ে পৰিয়াল পোহপাল দিয়ে, আৰু এইকেইটা পৰিয়ালে কেনেদৰে বছৰটোলৈ চলিব তাক লৈও চিন্তিত হৈছে। তেওঁলোক বহু পিছুৱাই গলো বুলি উল্লেখ কৰিছে, কিয়নো ভোগদৈৰ এনে কাল ৰূপ কেতিয়াও তেওঁলোকে দেখা নাছিল, এয়াই প্ৰথম। আৰু এইসমূহ অঞ্চলত বানপানী আহিলে কেনেধৰণে তেওঁলোকে মোকাবিলা কৰিব লাগে সেয়াও অভিজ্ঞতা পূৰ্বতে নাই। আৰু বৰ্তমান সেই তেওঁলোকে প্ৰথমবাৰৰ বাবে এনেধৰণে আচলতে ভোগদৈৰ কাল ৰূপ প্ৰথমবাৰ তেওঁলোকে দেখিছে। আৰু তাৰ পাছত এয়া বাসগৃহ সম্পূৰ্ণৰূপে আচলতে বাসগৃহ বেৰসমূহ পচিছে, আৰু কিছু বাসগৃহৰ বেৰ খহি সম্পূৰ্ণৰূপে শেষ হৈছে, তছনছ হৈছে বুলি ক'ব পাৰি। ঘৰৰ ভিতৰত একো সামগ্ৰী নাই। তেওঁলোক আপোন ঘৰখনলৈও মাজে মাজে কেতিয়াবা আপোন ঘৰখন চাবলৈ আহে, কিয়নো ঘৰৰ ভিতৰত কোনো সামগ্ৰীয়ে তেওঁলোকে বচাব নোৱাৰিলে। মই কিছু কথা পাতিম, মহিলাসকলো যিহেতু আছে তেওঁলোক যথেষ্ট চিন্তিত। এতিয়া তেওঁলোকে কেনেধৰণে পৰিয়াল পোহপাল দিব, বছৰটো কেনেধৰণে চলিব, তেওঁলোক বহু পিছুৱাই গলো বুলি উল্লেখ কৰিছে। বৰ্তমান তেওঁলোক পশুধনৰ সৈতে মথাউৰিতে সহৱস্থান কৰিব লগা হৈছে। বাইদেউ অকণমান আগলৈ আহক। এটা মাহ ঘৰৰ ভিতৰৰ পৰা পানী কিছু শুকাইছে যদিও বাহিৰত এতিয়াও একাঠো পৰ্যন্ত পানী। ঘৰৰ পশুধন শেষ হ'ল, কৃষি পথাৰ শেষ হ'ল, চব শেষ হ'ল। এতিয়া ঘৰ দুৱাৰ দেখিছেনে, চব অৱস্থা বেয়া। আৰু আমিনো থাকিম ক'ত? এতিয়া মথাউৰিত আশ্ৰয় লৈ আছো। এতিয়া আকৌ ইয়ালৈ শুবলৈ নোৱাৰো, ঘৰ দুৱাৰে নাই নহয়, ক'ত থাকিমহি? এই চোতালৰ পৰা পানী ওলোৱাই নাই, আৰু খেতি পথাৰ চব সমস্ত শেষ। এই ল'ৰাই ধাৰ উধাৰ কৰি ঘৰ দুৱাৰ বনালে কি হ'ল? এতিয়া ধাৰ লাগি আছে গভৰ্ণমেণ্টৰ ঘৰত। এতিয়া কেনেকে দিব, কি কৰিব? সেইটো অৱস্থাটো বেয়া। খোৱা বোৱা সমস্যা শেষ। এইবোৰ ভঁৰাল চৰাল চব ভাগি ছিগি ধান চব পানী তলত সোমাই গ'ল। এতিয়া কি খাম এতিয়া? 2 বছৰ 3 বছৰটো খেতি কৰি খাব নোৱাৰো ইয়াত। আৰু জীৱনত আমি এইটো কাম দেখাই নাই। ল'ৰা ছোৱালী ডেকা গাভৰু হৈ বিয়া চিয়া পাতি গ'লগে, আমি এতিয়ালৈও মানে ছোৱালীজনী হেৰি পানী নেদেখা, এতিয়াহে পানী দেখিছো দেই। বহুত কষ্ট পাইছো, বহুত কষ্ট পাইছো। কিমান গৰমকে গৰম থাকিব নোৱাৰি, কেনেকা জ্বৰ। ছোৱালীজনী এতিয়া চিভিললৈ নিছে, অকণমানি ছোৱালী, নাতি হয়, সেইটো চিভিললৈ লৈ গৈছে। আজি ৰাতি পৰহি ৰাতি জ্বৰ সেনেকে আছে। এতিয়া বাপেকে লৈ গৈছে, হাগনি কপনি একদম গোটেই ছোৱালী নাতি দুজনী হৈ আছে তেনেকুৱা। বতাহ ধুমুহা আহিলেও ভয়। বতাহ ধুমুহাও ভয়। মথাউৰিত নোৱাৰা নে? সেই দলঙৰ ওচৰত আশ্ৰয় ললো, কি হ'ল? তলততো বল্ডাৰ আছে, ইটা চপাইহে গুচাই লৈছো, খুটা এটাও পুতিব নোৱাৰো। পুতিলে এনে লৰাই লগাই থৈছে। যেতিয়া বতাহে এনেকে এনেকে ঠেলা ঠেলি কৰি থাকে, জিঅ কঁপি থাকে ধেমালি আতি দলঙত। ওলাই যাম, কি কৰিম? ছোৱালীকেইজনী কেনেকুৱা চিঞৰে, সৰু সৰু ছোৱালীকেইজনী বতাহ ধুমুহালে। আজি গোটেই চাইকেল দুখন থৈ দিছিলে, গোটেই দুখন ভাৰুংকে আজি টিঙকে নিলে বুলি জিঅ নাই নহয়, মই কঁপি আছো। শুই থাকে। তাৰপৰা চাইছো চাইকেল কেইখন কলত টেকেলি পানী ভৰাই থৈছো, গোটেই পেলাই দিলো। খোৱা পানীৰ সমস্যা হৈছে নেকি? খোৱা পানীৰ সমস্যা। আমাৰ এই টেপ এটা আছে, দিয়ে, খাবলৈ বৰ ভাল নহয়। টিউবেল এটা দিলে সেইটো আইৰণ বেছি, খাব নোৱাৰো নহয়। সেইটো আইৰণত নোৱাৰি খাব। গা চা ধুবৰ কাৰণে হৈছে আৰু ধোৱা, সেনেকে থাকো আৰু কি ক'ম। গা চা ধুবলৈও আপোনালোকৰ চাগে শৌচাগাৰৰ অভাৱ, প্ৰস্ৰাৱগাৰৰ অভাৱ। চবেই অভাৱ, শৌচ কৰিবলৈও জেগা নাই। একেই, ক'ত শৌচ কৰিবা? নোৱাৰো নহয় আমি। এইবোৰ আমি কৰিয়ে পোৱা নাই সেইবোৰ তেনেকুৱা। হয়,
আচলতে এই সকল লোকৰ মনৰ বেদনা কোনে বুজিব? এটা মাহে আপোন ঘৰখনৰ পৰা আঁতৰি আছে, মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে আৰু ঘৰখনত এতিয়া সোমাব পৰা পৰিৱেশো নাই, কিয়নো এফালৰ পৰা বেৰ খহিবলৈ আৰম্ভ কৰিছে, ভাগিবলৈ আৰম্ভ কৰিছে। মথাউৰিৰ ওপৰত এটুকুৰা ঠাই তেওঁলোকে বিচাৰি লৈছে, ওখ ঠাই, তাত টিঙৰ চালিৰ তলত তেওঁলোকে এতিয়াও বাস কৰিছে, প্ৰায় এটা মাহে বাস কৰিছে, কিন্তু বতাহ ধুমুহা আহিলে ভয়, টিং উৰুৱাই নিয়ে। কেনেদৰে তেওঁলোক আছে সেয়া এবাৰ আচলতে যিসকলে দেখিছে তেওঁলোকে অনুভৱ কৰিব এই সকল লোকৰ মৰ্ম বেদনা, কেনেধৰণে তেওঁলোক ইয়াত আচলতে থাকিব লগা হৈছে। ঘৰ সম্পূৰ্ণৰূপে ভাগি শেষ হৈছে। আমাৰ থাকিবলৈ অসুবিধা হৈছে, এনেকুৱা পানী দেখা নাই। আপোনাৰ ঘৰত? আপোনাৰ ঘৰটো ইফালে আছে? মোৰ ছোৱালী এজনী আছে, তাৰ বৰজনা দুজন আছে, বাইদেউ এগৰাকী আছে, নোযোৱাকে আছে। সেয়া আছো। এতিয়া ঘৰ দুৱাৰ ভাগিলে যদিও বনাবলৈ মতা মানুহ নাই, কেনেকে বনাও তাকে ভাবি আছো। অসুস্থ হৈ আছে। অসুস্থ। কেনেধৰণে পৰিয়ালটো পোহপালিব বা কেনেধৰণে চলিছে এইকেইটা দিন? এইকেইটা দিন য'ৰ পৰা দিছে তেনেকে চলিছো আৰু। এইকেইদিন আৰু চলিবলৈ দিগদাৰ হৈছে, তেনেকে পোৱা নাই। কমি গৈছে। পোহনীয়া জীৱ জন্তু আছিল ঘৰত? পোহনীয়া জীৱ জন্তু আছিলে, হাঁহ মৰি মৰি এদায়। সেইবোৰকে বিকি মেলি খাওঁ, ইনকাম কৰা মানুহ নাই নহয়। পুখুৰীত মাছ জীয়াইছিলো, সেয়াও গ'ল, খেতি বাতিও গ'ল। মেচিন চেচিন লগাই ৰুইছিলে যেন তেনে, সেইবোৰ চব এদায়। এতিয়া ইনকাম কৰি খাবলৈ বাটেই নাই। সকলো শেষ হৈছে, ভঁৰালৰ ধান শেষ, পোহনীয়া পশুধন শেষ। পোহনীয়া পশুধন হাঁহ কুকুৰা পুহি সেইকেইটা বিকি তেওঁলোকে যেনে তেনে জীৱন অতিবাহিত কৰিছিল, কিন্তু ভোগদৈৰ বাঢ়নি পানীয়ে সেয়াও শেষ কৰিলে। আপোনালোকক নতুনকৈ সোধাৰ প্ৰয়োজনে নাই, একে অৱস্থা সকলোৰে। একে অৱস্থা। এই ঘৰ দেখিছে, এইবোৰ একদম জহি খহি গৈছে। আৰু যিবা হেৰি আছিলে সেইবোৰ চব আদায়ে হ'ল, খেতি বাতিও চব আদায়ে কৰিলে, ধান চাউল কৰিছিলো। এইবাৰ বোলো আগতীয়াকে ৰুই আজৰি হওঁ, স্কুল খোলা আগতে। এই তেনেকে কৰিছিলো, এয়া পালেহিয়ে নহয় পানী সিঁচি সিঁচি ৰোৱাৰ পিছতো আকৌ এয়াই হ'ল আৰু। কি কৰিব উপায় নাই। টিঙৰ চালিৰ তলত ভয়ে ভয়ে টিঙৰ চালিৰ তলত। সেইদিনা দিনত আহিলে, পিছবেলা টাইমত সেইদিনাখন ডাঙৰ ধুমুহা আহিছে, চব ল'ৰা ছোৱালী গৈ দলঙত আছোগে চিঞৰ বাখৰ। তাহাঁতে আজি ৰাতি আকৌ কেই বজাত জানো ডাঙৰকে বতাহ আহিছে, আকৌ ৰাতিয়ে ল'ৰা ছোৱালীজনী গা ভাল নাই, কালি দিনৰ দিনটোত হাগনি হৈ আছে। তাৰপিছত তাইক যেন তেন উঠাই আকৌ লৈ গৈছে। দেউতাকে কি কৰিলে, বিচনা তলত সোমাই আছে। গছো আছে ন, গছ কেনেকুৱা পকাই আছে, তেনেকে কৰি গোটেই ৰাতি দলঙত বাস কৰিছো। ইমান আমাৰ দুৰৱস্থা, ঘৰত আহিব পৰা অৱস্থা নাই মানে। আমি জীৱনত তেনেকুৱা দেখাই নাছিলো, এইবাৰ প্ৰথম দেখিছো। এতিয়া আমি গোটেই এইকেইদিন যিমান যেতিয়া দিছে তেনেকে খাইছো, তাৰপিছতে এই পানী শুকোৱাৰ পিছত আমি কেনেকে কি কৰি খাম, সেইটো চিন্তা বেছি হৈছে। সকলো এদায় হৈ গ'ল। এইসকল মহিলাৰ চকুত আজি তেওঁলোকে চকুলো টুকিব লগা হৈছে, কিয়নো ভোগদৈৰ বাঢ়নি পানীয়ে সকলো শেষ কৰিলে, একোৱেই নাই। ভঁৰালৰ ধান, ছোৱালী যি এখন ছেকেণ্ড হেণ্ড চাইকেল লৈছিল, সেইখনো পানী বেয়া কৰি পেলালে। এতিয়া স্কুল যাব পৰা অৱস্থাত নাই সেইখন মানে।